আসসালামু আলাইকুম যোৱা জলদি যোৱা আৰু সোনকালে মুখ চুখ ধুই আহা যোৱা আমি চাহ পানী খাই দিলো তুমি এতিয়াও আছা হৈ যোৱা 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 ইউ গো ফাৰ্ষ্ট মই এতিয়া ৰন্ধা বঢ়া কৰি আছো মানে অলৰেডি মোৰ হৈ গল হাই এভৰিৱান ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আই হোপ আপোনালোকে ভালে আছে লাইভ মাপে আইতে ব্লগলৈ সকলোকে ওয়েলকাম জনালো গাইস আপোনালোক লাগি আছে বতৰটো এনেকুৱা ডাউৰিয়া হৈ আছে আহিলে তো ভালে আছিল নহলে কি হয় আজি কোনো ধুলি বালি দি একে ব্যৱস্থা নাইকিয়া হৈছে গাইস ইফালে ডালি তিয়াই ৰাখিছো আৰু আনফালে ভাত বহাইছো গাইস যেহেতু বহুত মানে লেট হৈ গল অলৰেডি জলদি যাব লাগিব আৰু ইফালে মই পিয়াজৰ পাত উঠাইছো এখিনি আম্মাই টাপত ৰুই দিছে এনেকৈ বহুত ধুনিয়াকৈ হৈছে আৰু আছে আমাৰ বাগানত তো এইখিনি মই উঠাই ললো আৰু মিষ্টাৰো আহি পালে বজাৰ আনিলে এইখিনি টমেটো সৰু মাছ আৰু এনেকৈ মাছেদি টমেটো দি আৰু পিয়াজৰ পাত এনেকৈ দি খাবলৈ বহুত টেস্টি হয় ন গাইস আৰু কোনে কোনে ভাল পায় এনেকৈ খাই ইফালে এইটো ইয়াত আনিলে মাছ এইটো বলে ৰূপচন্দা হয় তো আনফালে আনিলে স্ট্ৰবেৰী যেটো আমাৰ সৰু ছোৱালীজনী বহুতে ভাল পায় খাবলৈ আৰু ইফালে এখিনি ৰুই দিছো ৰাতিয়ে আনিছিল মিষ্টাৰে ফুলবিলাক আৰু এতিয়া ৰুই দিছো নহলে বেয়া হৈ যাব একচুয়ালি ৰাতিও দিব লাগিছিল বাট তেতিয়া নিদিলো মনটো নকল দিবলৈ আৰু ইফালে কয়েল হেল্প কৰি আছে লগতে দানিও মানে হেল্প কৰি আছে মোৰ আৰু গাইস এই ফুলজোপাবিলাকৰ নাম যদি কোনোবাই জানে প্লিজ কমেন্টত জনাব মই একচুয়ালি নাজানো নামবিলাক আৰু ইফালে দানিয়ে পানী দি আছে ফুলবিলাকত তাইক অলপ ব্যস্ততা কৰি দিলো নহলে বহুত দিগদাৰ কৰি থাকে কিবা এটা কাম কৰিলে গাইস তাৰ পিছত আমি এইখিনি হৈ মেলি গা চা ধুই আহি ভাত খাই আছো যেহেতু ডিউটিটো যোৱাৰ সময় হৈ গল ব্ৰেড আৰু ব্ৰেড অলপখিনি মই গৰম কৰি ললো অলপকে ঘি দিলো তাৰ পিছত চাওকচোন আমাৰ দানি কান্দিছে তাইক লাগে পায়েল গাইস এয়া আৰু ইফালে মোৰ টিফিন ৰেডি হৈ গল হলে গাইস টিফিন মাম্মা অফিসৰ টিফিন ওকে ৰেডি হলো আৰু চুলিবিলাক এতিয়া বান্ধা নাই আৰু এনেকৈ যাম আৰু আজি হে গাইস এতিয়া লগ পাইছো একেবাৰে আবেলি আৰু ইফালে দা খুশবুক লৈ গৈ আছো মই তাই হৈছে জন্টিছ তো হাতত চাব পাইছে আপোনালোকে তেল আৰু ইফালে চাওকচোন জন্টিছ চাৰি আছে আমাৰ ইফালে এনেকৈ চাৰে আৰু আপোনালোকৰ ফালে কেনেকৈ চাৰে কবচোন গাইস আৰু এতিয়া আমি ঘৰমুৱা হৈ আছো তাৰপিছত গাইস মই আনিলো পিনাটছ আৰু কোনে কোনে পিনাটছ খাই ভাল পায় মোৰ হলে ফেভাৰিট হয় পিনাটছ আৰু এটো বাট সৰুটো ইয়াত নাই ডাঙৰটো নাই আৰু পিনাটছ মই বহুত ভাল পাওঁ গাইস খাই আৰু গাইস যেহেতু নতুনকৈ মোৰ চেনেললৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব গাইস এতিয়া দি আছো ফুলবিলাকত পানী আজি মৰ্নিংত দিব পৰা নাছিলো একচুয়ালি দুবাৰকৈ দিব লাগে মৰ্নিং আৰু ইভিনিং যেহেতু বৰ্তমান বতৰটো খুব শুকান হৈ আছে আৰু বহুত ৰদ উঠে আৰু যেহেতু মানে টাববিলাকো সৰু সৰু উঠাই দিও জাস্ট আহিলে গাইস মই আগতে আহিছো আৰু মিষ্টাৰে জাস্ট আহিলে ডিউটিৰ পৰা কি আৰু এইটো তো জানে মোৰ সৰু ছোৱালী পানী দি আছো পাইলে হেল্প কৰিব আহিব ঠিক আছে তেন্তে ফুলত পানী দি জলদি কৰি মিষ্টাৰক ভাত দিব লাগিব ন যেহেতু আহিলে আৰু তো ফ্ৰেছ হৈ আছে মিষ্টাৰে আৰু মিষ্টাৰৰ কাৰণে ভাজি আছো এতিয়া মাছ তা আপোনালোকে ব্লগটো কন্টিনিউ চাই থাকিব গাইস A few moments later তো গাইস এতিয়া বনাই আছো চাহ আলহী আহিছে আমাৰ ঘৰত আৰু হেতৰ কাৰণে ৰেডি কৰি আছো চাহ আৰু ইফালে মিষ্টাৰ দিলে কেক ভুজিয়া আৰু এইখিনি মই জানি কেতিয়া দিলো আলহীবিলাক গল সেইখিনি মই আৰু ভিডিও শুট নকৰলো কি হয় গাইস সকলোৰে লগত সকলোৱে কেমেৰাৰ সন্মুখত আহিব বেয়া পায় আৰু মই নকৰলো যেটো মানে অলপ এটো হল মিষ্টাৰৰ আৰু ঠাণ্ডাই গুছি গল আৰু গৰমও পৰিলে আৰু প্লাস আজিতো বহুতে গৰম আছিল ৰদও বহুত দিছে ভালকে ইমানে ৰদ দিলে ন কিন্তু মিষ্টাৰে নিপিন্ধে এটো মানে বেয়াও লাগে এনে মানে আৰু থৈ দিব তো ভাবলো ময়ে পিন্ধো এইকো দিনা এইকো একদম ভালে আছে গাইস আপোনালোকে চাব পাৰিছে ইয়া মিষ্টাৰে নিপিন্ধে তো এইটো ময়ে পিন্ধিলো আৰু ভাবিলো এইকো দিন পিন্ধিম আৰু যে কেদিন ঠাণ্ডা আছে আৰু নহলে গাইস ভালে লাগিছে ন পিন্ধাত আৰু বেয়া লাগা নাই আৰু ভালে লাগিছে
হে গাইজ এতিয়া লগ পাইছোঁ নেক্সট দিনাখন আৰু ইফালে আমি খাই আছোঁ ৰাতিৰ ভাত হয় এইখিনি আমি এইখিনি ফ্ৰাই কৰিছোঁ একদম বিৰিয়ানী নিচিনা টেষ্ট আহিছে যেনেকৈ মানে বনাই সেম তেনেকৈ বনাইছোঁ ময়ো আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ বাট বহুত সুন্দৰ হৈছে গাইজ আৰু বাচ্চাবিলাকে ধুনীয়াকৈ খাই আছে সিহঁতে বহুত মানে মজা আছে খাই আছে তো তেনেহ'লে এতিয়া বেছি মই আৰু লেট নকৰোঁ মই জলদি খাই লৈ বহুত কাম আছে সেইখিনি কৰি লৈ আকৌ ৰেগুলাৰ ডিউটি যিখিনি আছে মোৰ সেইখিনিতো কৰিব লাগিব গাইজ আপোনালোকেতো জানে গাইজ ইয়াত আছে মানে শুকান মাছ আৰু পুঠি মাছ টেঙা মাছ গোটা মাছ সকলোখিনি আছে ইয়াত এনেকুৱা মিক্স শুকান মাছ জানি তুমি কি খাই আছা বেটা কি খালা তুমি কি খাই আছা বাবা দানি তুমি কি খাই আছা হে গাইজ এতিয়া মই ফুলৰ গছজোপা ৰিপৰ্টিং কৰি আছোঁ দুটা আছে কাগজ ফুলজোপা এই এটা কৰিলোঁ সেইটো মানে দেখুওৱা নহয় আৰু এইটো দেখাই আছোঁ এইটো হ'ল পিংক কালাৰটো আৰু মাটিবিলাক বিৰাট মানে কি হৈ গৈছে ডাঠ হৈ গৈছে তো সেইকাৰণে মই এইখিনি উঠাব নোৱাৰোঁ তো এইখিনি চাকুৰে হোৱাৰতে চাৰিওফালেদি আগত মই অলপ অলপকৈ খান্দি লৈছোঁ তাৰপিছত সেইখিনি মই উঠাম তো আপোনালোকে ব্লগটো চাই যাওক আৰু মই ৰিপৰ্টিং কেনেকৈ কৰোঁ আপোনালোকে বা কেনেকৈ কৰে নাজানোকে হয়তো ইয়াত ভুলো হ'ব পাৰে তো ভুল হ'লে আপোনালোকে কমেণ্টত কৈ দিব যে এনেকৈ কৰিব লাগে তো মই নেক্সটত সেইটো মই যাতে ঠিক কৰিব পাৰোঁ গাইজ এটাতো অলৰেডি হৈ গ'ল মই ৰিপৰ্টিং কৰি সেইটো মানে দেখুওৱা নহ'ল তো এইটো আছোঁ মই এইটো উঠাই আছোঁ টাপটো সৰু হৈ গৈছে ডাঙৰ টাপত দি আছোঁ এতিয়া আৰু এইখিনি মাটি আগতে ৰেডি কৰি ৰাখিছিলে আম্মাই আৰু দি আছোঁ তো আপোনালোকে ব্লগটো শেষলৈকে চাব যিসকলে পুৰণি ভিউৱাৰ্ছ হয় প্লিজ লাইক এটা কমেণ্ট এটা কৰি দিব আৰু নতুনকৈ আহিলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব গাইজ হে গাইজ এইটো কি হয় আপোনালোকে ধৰিব পাৰিছেনে এইটো হয় মাছৰুম আৰু মাছৰুমৰ খেতিবিলাক এনেকৈয়ে কৰে চাওকচোন কিমান ধুনীয়া লাগিছে ন কাপোৰখিনি সামিলে দিছোঁ নহ'লে কি হয় পিছত আৰু ৰৈ থাকে আৰু দিনটো আজিকালি ভাল নহয় আৰু অলপ পিছতে মানে ৰ'দখিনিও যায় বাবা তুমি ভালো কৰি দিও ওকে আন কষ্টকে খাব লাগে ঐ টিকুলু A few moments later হে গাইজ এইটো হ'ল RCM কৰ্ণফ্লেক্স সকলোৱে জানে আৰু ইয়াৰ ৰিভিউটো কেনেকুৱা যদি কোনোবাই জানে প্লিজ কমেণ্টত জনাব আৰু মই এনে অইলটো ইউজ কৰিছোঁ কিচেনত বহুত গুণে ভাল হয় আৰু কৰ্ণফ্লেক্সটোৰ বিষয়ে মোৰ নলেজ নাই সাধাৰণতে আৰু নাজানো বাচ্চাৰ কাৰণে কিমান হেল্প হ'ব তো যদি কোনোবাই জানে প্লিজ কমেণ্টত জনাব আৰু আপোনালোকে এইটো নাভাবিব যে মই RCM এডভাৰটাইজ কৰি আছোঁ গাইজ তেনেকুৱা নহয় জাষ্ট আপোনালোকৰ ৰিভিউটো বিচাৰিছোঁ এইটো বাচ্চাৰ কাৰণে কিমান হেল্প হ'ব হে গাইজ এতিয়া আহিছোঁ আমাৰ ঘৰৰ ওচৰতে হয় এইখন ঠাই আৰু সকলোৱে চাই আছে আৰু সেইকাৰণে ময়ো আহিলোঁ যে কি হৈ আছে ন ইয়াত এনেকৈ সকলোৱে মিলি কথা পাতিলে বহুত ভালে লাগে মনটো ফ্ৰেছ হয় তো ময়ো আহিলোঁ আৰু আহি না চাওকচোন মোৰ চকুত কিবা পৰিলে গাইজ চাব পাৰে মোৰ হাতত এইটো কি চাব এইটো মই দাদাহঁতক কৈ লৈ আহিলোঁ এইটো মই চব্জি কাটিম ইয়াত বহুত ধুনীয়া হ'ব আৰু এনেকুৱাত মানে চব্জি কটাত মোৰ বহুত মনৰ ইচ্ছা গাইজ এতিয়া লগ পাইছে একেবাৰে ৰাতি আৰু মিষ্টাৰে আনিলে কেক আৰু কেকটোত লিখিছে দানি আৰু খুশবু দুজনেৰে নাম লিখি আনিছে এজনৰ আনিলে বেয়া পাব তো সেইকাৰণে দুজনেৰে নাম লিখিছে আৰু ইয়াতে আৰু ইফালে কেকটো বহুত ধুনীয়া লাগিছে ন বহুত কিউট হয় গাইজ আৰু দানিয়ে বহুত খুশ হৈ গৈছে কেকটো চাই আৰু ইফালে দানি কেক কাটিব খুশবু ঘৰত নাই সন্ধিয়াই গৈছিল তাই দাদিৰ লগত তাই ফুৰিব দানি বেটি হেপী বাৰ্থডে টু ইউ দানি বেটি ঠিক আছে এতিয়া বনাই আছোঁ ৰাতিৰ চব্জি ইয়াত মই আলু টমেটো আৰু মটৰ দিছোঁ তো ভিডিঅ'টো আজি ইয়াতে এৰিছোঁ বাই বাই